আজি 16 তাৰিখ 16 জানুৱাৰী আৰু 10 ফেব্ৰুৱাৰী তোমালোকৰ মেট্ৰিক পৰীক্ষা আৰু এতিয়া তোমালোক ভাবি আছা যে গোটেই বছৰ কেনেকৈ গুচি গ'ল এতিয়া পৰীক্ষা আহি গৈছে মাত্ৰ 25 দিন আছে 25 দিনত আমি কেনেকৈ মানে পাছ কৰিব পাৰিম সো বহুত মানে তোমালোক এতিয়া চিন্তা কৰি আছা যে অসমীয়াটো মেনেজ কৰি ল'ম সমাজ বিজ্ঞানো মেনেজ কৰি ল'ম ইংলিছটো অলপ মুখস্থ কৰি লৈছোঁ বা কিবা কৰিম মানে মেনেজ কৰি ল'ম social science মেনেজ কৰি ল'বা এতিয়া আহি গৈছে সায়েন্সটো অলপ মেনেজ কৰি ল'ম কিন্তু এতিয়া অংকটো কি কৰিম এতিয়া অংকটো কি কৰোঁ অংকটো মই বুজি নাপাওঁ অংকটো মোৰ একদম বেয়াই লাগে কি কৰিম মই অংক কেনেকৈ পাছ কৰোঁ মানে জাষ্ট এটা অংকত পাছ কৰিলে হ'ল অংক পাছ কৰিলে মানে বহুত মানে ৰক্ষা আৰু এতিয়া চোৱা কি হ'ব তোমালোকে 10 তাৰিখৰ পৰীক্ষা যদি তোমালোকে এই ভিডিঅ'খন চাই আছা তোমালোকে এই ভিডিঅ'টো পাইছা মই কৈছোঁ এই ভিডিঅ'ৰ পৰা একদম 5 মাৰ্ক আজি লৈ যাব পাৰিবা ভিডিঅ'টো ভালদৰে চাবা বলা আমি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ হেল্ল' এভৰিৱান মাইছেল্ফ বিক্ৰমুল হুছেইন আৰু তোমালোকে চাই আছা হুছেইন গ্ৰুপ অফ ইনষ্টিটিউশ্যন আজি এইখন ভিডিঅ'ত মই তোমালোকক একদম অনেষ্টলি মই কেইটামান কথা ক'ম চোৱা আজি 16 তাৰিখ 25 দিন বাকী আছে পৰীক্ষাৰ মেট্ৰিক পৰীক্ষাত এতিয়া পুৰা ষ্টেটিক্স একদম তোমালোকে ভালদৰে পঢ়ি আছা ষ্ট্ৰেটেজি লগাই যিসকলে পঢ়া নাই এইসকলে তোমালোকে যদি ভিডিঅ'খন চাই আছা ভালদৰে চোৱা অংকত আজি এই ভিডিঅ'ৰ পৰা 5 মাৰ্ক গেৰেণ্টিটো মই দিছোঁ অংক তেনেকুৱা কেইটামান চেপ্টাৰ আছে যি চেপ্টাৰৰ পৰা ডাইৰেক্টলি অংক আহি যায় মানে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহে সেইটো আমি নাজানো সো আজি মই কৈ দিম অংকত লাষ্টত দুটা কুৱেশ্যন আহে 4-4কৈ 8 মাৰ্ক এই দুটা কুৱেশ্যন ক'ৰ পৰা আহে তুমি যদি গম পোৱা এইটো কিমান ভাল হ'ব কোৱাচোন এতিয়া চোৱা মই কৈছোঁ লাষ্টত দুটা অংক আহে 4কৈ 8 মাৰ্ক 8 মাৰ্ক পাই গৈছোঁ পাছ কৰাৰ কাৰণে লাগা মাত্ৰ 15 ছাৰ এইহাৰ আপুনি কি ক'লে পাছ কৰাৰ কাৰণে 15 লাগে পাছ কৰাৰ কাৰণে 30 লাগে 30 লাগে মই জানো কিন্তু তোমালোকৰ এই কুৱেশ্যন পেটাৰ্ণত কি হৈছে এই কুৱেশ্যন পেপাৰত কি হৈছে MCQ প্লাছ থিয়ৰী এই দুটা মিলাইহে লাগে 30 মানে 15 প্লাছ 15 থিয়ৰীত আৰু 15 MCQত বুজি পাইছা ঘটনাটো তোমালোকে জানা এইখিনি তোমালোকে ভাবি আছা এইবিলাকতো আমি জানো অংক কুৱেশ্যন কওক আপুনি কোন কুৱেশ্যন আহিব এইটো মই কৈ আছোঁ চোৱা এইটো চেপ্টাৰ আছে অংকন চেপ্টাৰ মেথছটো তুমি চোৱা অংকন চেপ্টাৰ পেজ নম্বৰ 259 কিমান 59 ভালদৰে চাই যোৱা স্কিপ নকৰিবা ভিডিঅ'টো একদম আৰামছে 5 মাৰ্ক হৈ যাব যদি নহয় পৰীক্ষাৰ পিছত ভিডিঅ'ত আহি কমেণ্ট কৰি জনাবা ছাৰ কিয় হোৱা নাই চোৱা অংকন আমি আহি গৈছোঁ অংকনত উদাহৰণ 1 2 আৰু 11.1ৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা 7টা কুৱেশ্যন আছে এই 7টা কুৱেশ্যন আৰু এক্সাম্পল 1 আৰু এক্সাম্পল 2 এইখিনি কুৱেশ্যনৰ পৰা 100% গেৰেণ্টি লৈছোঁ মই এটা কুৱেশ্যন আহিব 4 মাৰ্কৰ কাৰণে 4 মাৰ্ক হৈছে এপিনে এতিয়া তোমালোকে ক'বা 4 মাৰ্কে হৈছে বাকী দেখোন আছে এতিয়া বাকী 11 মাৰ্ক আছে এতিয়াও 15 লাগে 4 হৈছে আৰু 11 মাৰ্ক আছে আৰু 11 ক'ৰ পৰা পাম আৰু 11 চোৱা আৰু এটা কুৱেশ্যন আহিব 4 মাৰ্কৰ কাৰণে সেইটো হৈছে হেৰি চেপ্টাৰৰ পৰা বহুপদ চেপ্টাৰৰ পৰা বহুপদ লৈ লোৱা এইটো বহুপদ চেপ্টাৰ ক'ত আছে এইটো বহুপদ চেপ্টাৰৰ মই কেইটামান কুৱেশ্যন দিছোঁ 4 মাৰ্কৰ যিকোনো এটা কুৱেশ্যন আহিব 4 মাৰ্কৰ বহুপদৰ পৰা এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 1 2 3 এই যিখিনিত আছে ইয়াত যদি এটা শিকি লোৱা বাকীখিনি পাৰিবা 2 যদি এটা শিকি লোৱা বাকীখিনি পাৰিবা 3 যদি এটা শিকি লোৱা বাকীখিনি পাৰিবা আৰু কুৱেশ্যন এক্সাম্পল বহুত ইম্পৰ্টেণ্ট কিন্তু দেই এক্সাম্পল কেতিয়াবা কি হয় এক্সাম্পল ডাইৰেক্টলি উঠাই দিয়ে ল'ৰা ছোৱালীয়ে কি কৰে এক্সাৰচাইজৰ কুৱেশ্যনবিলাক কৰে অনুশীলনী কুৱেশ্যনবিলাক কৰে কিন্তু এক্সাম্পলৰ কুৱেশ্যন নকৰে চ' এইটো 2.3 কুৱেশ্যন নম্বৰ 7ৰ দুটা কুৱেশ্যন 6ৰ তিনিটা কুৱেশ্যন 5ৰ 4 আৰু 3 আৰু এক্সাম্পল 9 এইখিনি কুৱেশ্যনৰ পৰা আৰু এটা কুৱেশ্যন আহিব 9 মাৰ্কৰ গেৰেণ্টি 4 মাৰ্কৰ তো 4 মাৰ্ক এইটো বহুপদত আৰু 4 মাৰ্ক ক'ত পাইছোঁ আমি অংকনত কিমান হৈ গৈছে 4 প্লাছ 4 কিমান হৈছে 8 মাৰ্কছ আমি 8 মাৰ্কছ কনফাৰ্ম হৈ গৈছে এতিয়া পাছ কৰাৰ কাৰণে কিমান 15 থিয়ৰীত পাছ কৰা 15 লাগে এতিয়া চোৱা আৰু কিবা কি আছে এতিয়া তোমালোকে ক'বা ছাৰ বুজি পাইছোঁ এতিয়াহে 8 মাৰ্ক হৈছে আৰু কিমান লাগে তাত 5 আৰু 2 আৰু আপুনি 6 মাৰ্ক কওক এতিয়া চোৱা
6 মাৰ্কৰ কাৰণে কৈছোঁ তোমালোকে সমাধান কৰা শিকিছা না নাই সমাধান কৰা যিকোনো প্ৰতিস্থাপনত কৰা অপনয়নত কৰা বা বৰ্জগুণত কৰা কৰিলেও হয় যিকোনো এটা কৰিলেই হ'ল চোৱা এইটো আছে চেপ্টাৰ তোমালোকে পাবা এইটো দুটা চলকৰ ৰৈখিক সমীকৰণ জোৰ ইয়াৰ পৰা 3 মাৰ্কৰ এটা কুৱেশ্যন আহিব সমাধান কৰা গেৰেণ্টি আহিবই চোৱা 65 পেজ নম্বৰ কিমান 65 ইয়াৰ পৰা তোমালোকে এইবিলাক সমাধান কৰা কুৱেশ্যন ধৰি লোৱা আৰু ক'ত আছে এইখিনি সমাধান কৰা একেই প্ৰচেছ হাৰ্ড নহয় একদম ইজি তোমালোকে জানাই এইখিনি নহয় এইখিনি পৰা এইখিনি 3.6 ইয়াত দুটা কুৱেশ্যন আৰু ইয়াত এইখিনি কুৱেশ্যন এই কুৱেশ্যন যদি তোমালোকে ভালদৰে সলভ কৰি লোৱা এইখিনি কুৱেশ্যন সলভ কৰিলে ইয়াত আহি গ'ল আকৌ 3 মাৰ্ক 8 এতিয়া আৰু 3 কিমান হৈছে আৰু 3 11 মাৰ্ক 11 হৈ গৈছে পাছ কৰাৰ কাৰণে লাগে কিমান পাছ কৰাৰ কাৰণেতো লাগে 15 11 হৈ গৈছে আৰু কিমান লাগে 4 মাৰ্ক ব'লা মই দি আছোঁ নহয় আৰু কিমান লাগে 4 মাৰ্ক হয়নে 4 মাৰ্ক তোমালোকে পাবা ইয়াত চোৱা 4 মাৰ্কৰ কাৰণে মই বেছি নহয় কেইটামান কুৱেশ্যন দিম 1 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে উৎপাদক বিশ্লেষণ কৰা যিকোনো এটা আহিব পাৰে উৎপাদক বিশ্লেষণ কৰা মিডিল ফেক্টৰত কৰা সূত্ৰ ব্যৱহাৰ কৰি কৰা উৎপাদক বিশ্লেষণ কৰিলে হ'ল আমি এইটোৰ পৰা কৰি আছোঁ উৎপাদক বিশ্লেষণ 8 9 10 কিমানবাৰ কৰিছোঁ যদি নোৱাৰা মই কৈছোঁ এইখিনি মই কোৱা ভিডিঅ'ত কোৱা অংকখিনি যদি নোৱাৰা তোমালোকে মোক মেছেজ কৰা মই গোটেইখিনি সলিউশ্যন কৰি মই ভিডিঅ'ত ইউটিউবত দি দিম ওকে এতিয়া চোৱা এইখিনি আৰু এইটো উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা আৰু উৎপাদক বিশ্লেষণ কৰা এই দুটা কুৱেশ্যন আৰু নহ'লে ইয়াৰ পৰা এমৰ মান নিৰ্ণয় কৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন একদম বহুত ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন এমৰ মান ওলাব লাগে কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 8 এই দুটা কুৱেশ্যন আৰু ইয়াত কুৱেশ্যন নম্বৰ 9 আৰু কুৱেশ্যন নম্বৰ 10 এইখিনি কৰিলে আমি আৰু পাম 2 মাৰ্ক 11 হৈ গৈছিল 11 + 2 কিমান হৈছে 11 12 13 হৈ গৈছে 13 হৈ গৈছে পাছ কৰাৰ কাৰণে লাগে কিমান 15 আৰু 2 মাৰ্ক কম আছে আৰু 2 মাৰ্ক আছে বলা দি আছোঁ মই সেইটো আহিব 1.1 পৰা 1.1 পৰা এইটো কি 1.1 কুৱেশ্যন নম্বৰ 1 যিকোনো এটা কৰিলে বাকীখিনি সহজ একেই প্ৰচেছটোত আমি এটা কৰিলে বাকীখিনি পাৰিম ইউক্লিডৰ কি কৰিব লাগে কলন বিধি ব্যৱহাৰ কৰি আমাৰ গহাগ ওলাব লাগে হয় এইটো আহিব নহ'লে এইখিনি চাবা ভালদৰে ইয়াত আছে কুৱেশ্যন এইখিনি সলভ কৰিবা নহ'লে ইয়াত এই কুৱেশ্যন এইটো 4 নম্বৰটো কুৱেশ্যনটো নহ'লে গহাগ আৰু যদি ইয়াত চোৱা দেখুওৱা যে √5 এটা পৰিমেয় সংখ্যা দেখুওৱা যে 3 + 2 √5 এটা অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা ওলাব লাগে এইখিনি কৰিলে আৰু 2 মাৰ্কছ তো 13 + 2 কিমান হৈ যাব 15 মাৰ্ক হৈ গ'ল এতিয়া চোৱা মই 8 মিনিটৰ এই ভিডিঅ'ত 15 মাৰ্ক কিতাপৰ কোন পৰা আহিব মই ডাইৰেক্টলি কৈ দিছোঁ যদি এতিয়াও এইখিনি কৰা বাকী আছে তোমালোকে মোক মেছেজ কৰি দিবা ইউটিউবত তলত কমেণ্ট কৰি দিবা আৰু মই সলিউশ্যন কৰি দি দিম যেহেতু মই এইটো ভিডিঅ'টো কৰিলে হয় কিন্তু মই দেখিছোঁ এটা ভিডিঅ'ত যদি মই গোটেইখিনি সলিউশ্যন কৰি দিওঁ সমাধান কৰি দিওঁ এটা ভিডিঅ' বহুত লং টাইম হৈ যায় মই প্ৰথমতে কৰিছিলোঁ আকৌ এইটো ৰেকৰ্ড কৰি আছোঁ প্ৰথমতে ৰেকৰ্ড কৰিছিলোঁ সলিউশ্যন কৰিছিলোঁ দেখিছোঁ বহুত লং হৈ যায় প্ৰায় 40 মিনিটৰ ওপৰত হৈ যায় ভিডিঅ'টো তো সেইকাৰণে মই কৰা নাই আৰু চোৱা আৰু যদি তুমি চিলেবাছ লাগে যিসকলে ভাবিছে যে আমিতো গোটেই বছৰ পঢ়িছোঁ আমি কেনেকৈ মানে লেটাৰ মাৰ্কছ পাম বা 90ৰ ওপৰত ক্ৰছ কৰিব পাৰিম চোৱা মই এইটো চিলেবাছটো চোৱা পুনৰালোচনা ইয়াৰ পৰা আহিব 4টা MCQ আহিব 4 মাৰ্ক 1 মাৰ্কৰ কৈ আৰু এটা কুৱেশ্যন আহিব 2 মাৰ্কৰ বাস্তৱ সংখ্যাৰ পৰা আহিব 5 মাৰ্ক 3 মাৰ্কৰ MCQ আহিব আৰু 2 মাৰ্কৰ এটা কুৱেশ্যন আহিব বহুপদৰ পৰা মই ক'লোই দুটা চলকৰ ৰৈখিক পৰা কৈছোঁ মই এটা কুৱেশ্যন আহিব 3 মাৰ্কৰ সমাধান কৰা আকৌ কৈ আছোঁ সমাধান কৰা আৰু 4 মাৰ্কৰ এটা কুৱেশ্যন আহিব দ্বিঘাতৰ পৰা যদি চিলেবাছ পোৱা নাই তথাপি মোক ক'বা গোটেইখিনি চিলেবাছ দি দিম আৰু যদি চোৱা এতিয়া 15 মাৰ্ক কেনেকৈ হয় মই কৈ দিছোঁ
এতিয়া লাগি যোৱা ভালদৰে পঢ়া ভাল মাৰ্কছ এটা স্ক'ৰ কৰিবলৈ মানে চেষ্টা কৰা এইটো ভিডিঅ' আছিল সেইসকলৰ কাৰণে যিসকলে এতিয়া একো মানে পঢ়াই নাই কেনেকৈ মানে সিহঁতে পাছ কৰিব পাৰিব মই কৈ দিছোঁ যদি এইখিনি তোমালোকে এতিয়াও যদি বাকী আছে তোমালোকৰ এইখিনি যদি বাকী আছে মানে কেনেকৈ কৰিবা তেতিয়াহ'লে মোক কমেণ্ট কৰিবা মই চলিউশ্যন কৰি দি দিম অ'কে হ'ব ঠিক আছে অ'কে আৰু যদি ভিডিঅ'টো চাই তোমালোকে ভাল লাগিছে মোক ছাবস্ক্ৰাইব কৰিবা চেনেলটো হুছেইন গ্ৰুপ অফ ইনষ্টিটিউশ্যন এণ্ড লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু লগৰ ফ্ৰেণ্ডছক কৈ দিবা যে এনেকৈ মানে ছল্ভ হয় মেথছ বহুত ইজি যদি ভালদৰে বুজি শুনি কৰা বহুত ইজি মেথছ যদি এইখিনি তোমালোকে কৰিব নোৱাৰা মোক মানে কুৱেশ্যন হয় মেছেজ কৰি দিবা মই ছল্ভ কৰি দিম অ'কে আজি এইখিনি হ'ল আৰু মই দিম ভিডিঅ' এইখিনি দিম হ'ব ঠিক আছে